3 দিন মানৰ পৰা আমাক ইয়াতে গোটেই মানুহখিনি ইমান টৰ্চাৰ কৰিছে মোক ওলাই যাব দিয়ে আমাক দুজনক ক'ৰবাত কিবা কৰিবলৈ গোটেই আহি 60-70জন মানুহ ঘৰৰ ভিতৰত সোমাই পেলাই তেওঁলোকে আমাক ইমান টৰ্চাৰ কৰে কৈছে দীপাংকৰে আমাৰ পইচা চব খাই মাৰি লৈ গ'ল মই কৈছো মই সেইবিলাক একো নাজানো নাই তেওঁলোকে নেমানে কৈছে আপোনালোকে জড়িত আছে আৰু ইমান অসভ্য কথা আমাক শুনাইছে নহয় আমি একো কৰিবলৈ নাই তাৰপিছত তেওঁলোকে ৰাতি কালি নহয় পৰহি গোটেই ঘৰ ভাঙিব আৰম্ভ কৰিলে মই তেতিয়া ওলাই যাবলৈ লওঁতে মোক একেবাৰে যাব নিদিয়ে মোৰ কানি কাপোৰ ফালি অৱস্থা নাই মই সেই তেনেকেই মই জালুকবাৰী থানাত ৰাতি 3টা বজাত গৈ পাইছো কোনে এইবিলাক কৰিছে কোনে কৰিছে আৰু ইনভেষ্টৰে হ'ব এইবিলাক মইতো চিনি নাপাওঁ নহয় মানুহ ইমান 70-80জন মানুহ যদি ঘৰত থাকে মই কেনেকে চিনি পাম মোক সেই চিৰিৰ পৰা যাব নিদিয়ে টানি টানি মোক গোটেই এইবিলাক গোটেই হেৰি কৰিছে মই থানাত গ'লো তাৰপিছত মেডিকেল টেষ্ট কৰাইছে কৰাৰ পিছত মই ৰাতি কালি 10:30 বজাত ঘৰ আহি পাইছো অকলে আজি কেইদিনমানৰ ধৰি দীপাংকৰ বৰ্মনে এঞ্জেল ব্ৰকিঙৰ আণ্ডাৰত ডিবি ষ্টক বুলি এটা শ্বেয়াৰ মাৰ্কেটৰ কোম্পানী আছে খ্ৰীষ্টান বস্তি তেওঁ তাৰ অনুৰূপভাৱে হায়দৰাবাদতো আছে তাৰ নলবাৰীত আছে বৰা চাৰ্ভিচত আছে আৰু এইদৰে নলবাৰীতো তাৰ ডিবি ষ্টকৰ এটা অফিচ আছে তাতে কেইবাতো মানুহক জীৱিকা স্থান দি আৰু বহুতো দুখীয়াৰ পৰা ধনী মানুহলৈকে সকলোকে এটা ইনভেষ্ট কৰে আৰু সকলোকে সহায় কৰি আছিল আজি আনকি তেওঁ সামাজিকভাৱে অনাথ আশ্ৰম ল'ৰা ছোৱালীকো বহুত সহায় কৰিছিল আনকি গুৱাহাটী কমাৰ্চ কলেজ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজ ৰয়েল গ্ল'বল দীপন গোস্বামী এৱাৰ্ডো দিছে আনকি তেওঁ এনেকৈ বহুতো সামাজিকভাৱে জড়িত আছে থকা হয় মানুহক আজি যি আমি নিউজত পালোঁ কেইজন মানুহ যে স্কেণ্ডেল হৈছে 7,000 কৰোৰ সেইটো সঁচা মিছা আপোনালোকে বিচাৰ কৰক আজি 3 দিন ধৰি আমাক এই মানুহ কিছুমানে এতিয়া তেওঁলোকে বিনিয়োগকাৰী হয় নে নহয় সেইটো মানে সন্দেহ সকলোৱে আহি আমাক এটা ঘেৰা কৰি বাহিৰৰ পৰা তলা বন্ধ কৰি আমাক ৰাখি ফেলাই ৰাখিছে আৰু তেওঁলোকে গোটেই ৰাতি অশ্লীল ভাষাৰে আমাক বাক্যবান কৰে বাক্যবান কৰি মদ চিগাৰেট আৰু এতিয়ালৈকে পনীৰ খাই আমি লঘোণে থাকিব লগা পৰিস্থিতি কৰিছে আজি 2 দিন ধৰি পৰহিয়ে মোৰ মিছেছে প্ৰাণৰ ভয়ত ৰাতি 2টা বজাত খোজকাঢ়ি মালিগাঁও পুলিচ ষ্টেচনত গৈ হাজিৰ হয় তেওঁ জালুকবাৰী অৱস্থিত তাত পুলিচত তেওঁ প্ৰটেকশ্যনত থাকে জীৱন ৰক্ষাৰ কাৰণে আৰু মোক তেওঁ কেতিয়াও এওঁলোকে কেতিয়াও মোক যাব নোৱাৰে আপুনি যাব নোৱাৰে আপোনাৰ পত্নী যিয়ে হওক মৰক আপুনি হেৰি কৰিব তেওঁৰ মানে হেৰি কৰি পাতিব শ্ৰাদ্ধ পাতিব আৰু তাৰপিছত তেওঁ কালি আকৌ 3 কিলোমিটাৰ খোজকাঢ়ি ৰাতি ওলাইছে এই মানুহখিনি ৰখি আছে আহি তেওঁলোকে এনেকুৱা বাক্যবান কৰি আছে আৰু মই মোৰ পুত্ৰ মোৰ কন্যা তেওঁলোকৰ আনকি যি বাক্য প্ৰকাশ কৰিছে মই আপোনালোকক এইটো সভ্য সমাজে বাক্য কৰিব নোৱাৰোঁ এই ঘৰত এই 2 দিন লণ্ডভণ্ড কৰি তেওঁলোকে আলমাৰি তালমাৰি চব ভাঙি কাপোৰ টানি তলত আছে আমি শুব পৰা নাই খলত তেওঁলোকে একো ব্যৱস্থা কৰিব পৰা নাই মোৰ ঘড়ীটো আৰু মোৰ পত্নীৰ ঘড়ী আৰু ল'ৰাৰ ঘড়ী অলংকাৰ টকা পইচা যি আছে চব লৈ গৈছে আনকি মই এতিয়া মেডিচিন কিনিবলৈ মোৰ হাতত 10 টকাও নাই আৰু এতিয়া মই মোবাইল তেওঁলোকে আবদ্ধ কৰি অলপ আগতে আপোনালোকে অহাৰ কাৰণে এতিয়া মোবাইলকেইটা 2জন বিনিয়োগকাৰীয়ে আহি ক'লে যে আপোনালোকে চাইন কৰক ব্লেংক চাইন কৰক আপোনালোকৰ পুত্ৰৰ পইচা লৈছে মই বোলো মইতো পুত্ৰ লৈছোঁ যে পুত্ৰই দিব যদি পুত্ৰই নাহে আইনৰ সহায় লয় তেতিয়া মোৰ যি আছে বাজেয়াপ্ত কৰি হ'লেও আপোনালোকক দিম তেওঁলোকে তাৰপিছত কিছু আপোনালোকক মিডিয়াই সেৱা কৰিব নোৱাৰে আপোনালোকক পুলিচে সেৱা কৰিব নোৱাৰে পুলিচে কি কৰিব DCB কি কৰিব আমাৰ মানুহ হেমন্ত বিশ্ব শৰ্মাই আপোনাৰ সহায় কৰিব নোৱাৰে জয়ন্তমলৈ কি সহায় কৰিব গাড়ী যদি হাজাৰ যদি ভোট নেদে আৰু তেওঁ এটা উৰি যাব অশোক শৰ্মাই এবাৰ কি ভোট ল'ব গতিকে আপুনি নাভাবিব আপোনালোকে কিবা আছে মই বোলো আমি একো নাই সৰু মানুহ আপোনালোকে আমি সদায় আপোনালোক সহযোগ কৰি আছোঁ আজি ৰাতিপুৱা যেতিয়া তেওঁলোকে ওলাই গ'ল আপোনালোকে কেইবাটাও ইলেক্ট্ৰিক মিডিয়া মাধ্যম আহি মানে আমাক যি সহায় কৰিলে আনকি তেওঁলোকে চাহ বনায় ৰুটি বনায় নিতুমণি বৰা আৰু বিভিন্ন সাংবাদিকসকলে আহি আমাক যি সহায় সহানুভূতি দিছে আমাৰ অন্তত আশা হৈছে আমি জীয়াই থাকিম তেওঁলোকে যদি আমি নাহিলে আমি জীয়াই থকা সম্ভৱ নহ'লে কাৰণ এই ৰূপটোৰ ভিতৰত আমি মৰি যাব ইতিমধ্যে আমাক ইয়াৰ পৰা পেলাই দিবলৈ বিচাৰিছে বলক আপোনালোকক হাতৰ ওপৰত পেলাই দেউতাক মাৰি পেলাওঁ গতিকে আমি এইখিনি পৰিস্থিতি আমি কেনেকৈ জীয়াই থাকোঁ আজি মই 35 বছৰত মই চাকৰি কৰিলোঁ মোৰ আজি 67 ইয়াৰ তেওঁলোকে দুৰ্ন কৰি 400 কোটি টকা আপুনি হেৰি কৰি স্কেণ্ডেল কৰি আনি পুস্তক ব্যৱহাৰ কৰিছে আপুনি চব জানে মই বোলো 400 নহয় 4,000 কোটি নহয় 10 টকা যদি 4 টকা যদি মই কিবা তাৰ অন্যায়ভাৱে কৰিছোঁ আপোনালোকক শাস্তি দিয়ক জেলত দিয়ক মোৰ পেঞ্চনৰ মোৰ বাজেয়াপ্ত কৰক আনকি আৰু মই আপোনালোক কিমান কম ৰাইজ আপোনালোক সহায় কৰক আপোনাক বুজিব ধৰক এই যিবিলাক
মিডিয়াত যিবিলাক দুই এটা মিডিয়াই এনেকুৱা ভুৱা প্ৰচাৰ কৰিছে সেইটো যাতে প্ৰচাৰ বন্ধ হয়। প্ৰকৃত কথাটো চৰকাৰে আৰক্ষী বিভাগে অনুসন্ধান কৰি তেওঁলোকক জনাই দিয়ে স্পষ্ট কি আছে অফিচ, কোন বিনিয়োগকাৰী কিমান টকা থৈছে, চব ওলাই পৰিব অফিচৰ দ্বাৰা। অফিচৰ মানুহখিনিকো এতিয়া তাৰ দণ্ড বন্ধ কৰিছে, তেওঁলোকে মানে তেওঁলোকৰ ৰিপৰ্টখিনি জনাবৰ কাৰণে অক্ষম। আপোনালোকক অনুৰোধ কৰিছোঁ, চৰকাৰক অনুৰোধ কৰিছোঁ, আৰক্ষী বিভাগক অনুৰোধ কৰিছোঁ, আমাক সহায় কৰক আৰু দোষী শাস্তি দিয়ক। আৰু যদি দীপাংকৰ বৰ্মনৰ যি দোষ কৰিছে তাৰ শাস্তি ভোগ কৰিবলগীয়া আমি মোৰ পত্নী আৰু মই কৰিবলৈ মই সাজু আছোঁ। মই একে কৈছোঁ যে আপোনালোকে আজি আহি মোক যি আমালোকৰ উৎসাহ আৰু সাহস দিলে, এইটো আপোনাৰ মেডিচিনতকৈ বেছি আমাৰ মোক সহায় হৈছে। মই ডায়েবেটিছ প্ৰেছাৰ, মই হাই প্ৰেছাৰ, এতিয়া মোৰ 10 টকা কিনিবৰ কাৰণে মোৰ হাতত পইচা নাই। মোবাইল মোৰ যি ATM আছে, যি আছে চববিলাক তেওঁলোকে কাঢ়ি লৈ গৈছে। গতিকে মোৰ হাতত ক'তো যাব নোৱাৰিম এতিয়া মই খাবলৈ। আজি 2 দিনৰ মূৰত মই ৰুটি অলপ খাই পালে মোৰ অলপ গাটো ভাল লাগিছে। আপোনালোকক আৰু মই কি ক'ম, অশেষ অশেষ ধন্যবাদ। আপোনালোকে ভুল নুবুজিব আৰু আপোনালোকে আহক আৰু সহযোগ বিচাৰক। ধন্যবাদ।